কোৰ্টে এগৰাকী ব্যক্তিক জামিন প্ৰদান কৰাৰ পাছত এনেকে লাগি থাকে নেকি মুখ্যমন্ত্ৰীয়ে আৰু সেইটো কি অপৰাধ হল আপোনালোকে কওকচোন বাৰু সিক্ৰেটলি মাৰিলে বেলেগ কথা কিন্তু আইনে নিদিয়ে আপোনাক আইনে দিলৱাৰ হুছেইন মজুমদাৰ ডাক ক্ৰছ কাৰেণ্টৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তেখেতক খতম কৰিবলৈ আপোনাক নিদিয়েতো আইনৰ ভিতৰত থাকি দিলৱাৰ হুছেইন মজুমদাৰক আপুনি খতম কৰিব নোৱাৰে আপোনাক খতম কৰিব নিদিয়ে আপুনি গুলিয়াই মাৰিব লাগিব তেতিয়াহে তেওঁ খতম হ'ব মানে আপোনাক আইনে সেই পাৰমিশন দিয়া নাই সেই কথা জনালে দেখোন অৰ্ডাৰটোত যে যি ধৰণে আপুনি এগৰাকী নিৰ্ভীক নিৰপেক্ষ সাংবাদিকক প্ৰশ্ন সোধাৰ অপৰাধত মুখ বন্ধ কৰিবৰ কাৰণে জেলত যে পঠিয়ালে সেই পাৰমিশনটো আপোনাক নিদিয়ে কোৰ্টে কিয় কৈ আছে এই কথাবিলাক এনে মিছামিছিকে দিলৱাৰক মানে বধিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী এজনৰ মুখত সেই কথা শুভা পায় নেকি সেই কথাটো কওক আপোনালোকে কি কথা কৈ আছে তেওঁ আচলতে মুখ্যমন্ত্ৰী এজনৰ আসনৰ মৰ্যাদা আছে নে নাই বাৰু আইনে কি কলে আইনে কলে যে দিলৱাৰ হুছেইন মজুমদাৰক যি ধৰণে আপোনালোকে ভুৱা গোচৰ তৰি তেওঁৰ মুখ বন্ধ কৰিবৰ কাৰণে পুতাখালত যে দিছে সেইটো অন্যায় হৈছে বুলি কৈছে না আইনে আপোনাক সেই অনুমতি দিয়া নাই দিলৱাৰ হুছেইন মজুমদাৰক বধিবৰ কাৰণে আপোনাক অনুমতি নিদিয়ে আইনে আপুনি তেওঁক সিক্ৰেটলি মাৰিলে বেলেগ কথা কিন্তু আইনে নিদিয়ে আপোনাক আইনে দিলৱাৰ হুছেইন মজুমদাৰ ডাক ক্ৰছ কাৰেণ্টৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তেখেতক খতম কৰিবলৈ আপোনাক নিদিয়েতো কিয় এনেকে কৈ থাকে বাৰু মানে এগৰাকী মুখ্যমন্ত্ৰী আসলে মান মৰ্যাদা বলে বস্তুটো আছে আপুনি এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী অসমৰ ইতিহাসৰ যি মুখ্যমন্ত্ৰী আসনৰ গৰিমা ইতিমধ্যে মানে একেবাৰে নাইকিয়া কৰি দিছে যিটো আসলে অসমৰ ৰাইজৰ কাৰণে দুৰ্ভাগ্য বুলি ক'ব লাগিব এই মুহূৰ্তত গতিকে এনেকৈ চাওক আপোনালোকে যে কোৰ্টত যিটো কেছ ইতিমধ্যে গুচি গৈছে কোৰ্টে দিলৱাৰ হুছেইন মজুমদাৰক জামিন প্ৰদান কৰিছে সেই গোচৰটো যে অন্যায়ভাৱে দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে আচলতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল সেই কথা বতৰাবিলাকতো কৈছে ইয়াৰ পাছত হিমন্ত বিশ্ব শৰ্মাই কিহৰ ভিত্তিত কি কাৰণে আচলতে তেওঁ এনেকে কৈ আছে এতিয়া আইনৰ উৰ্ধত নেকি হিমন্ত বিশ্ব শৰ্মা তেনেহলে আপুনি আইনটো কৈ দিয়ক যে কোৰ্টক কৈ দিয়ক কোৰ্ট নালাগে মই যি কম সেইটোৱে কোৰ্ট হ'ব লাগিব আপুনি ৰুল অফ ল সেই কথাটো কোৰ্টক কৈ দিয়ক আপুনি এনেকৈ মানুহক ব্লেকমেইল কৰি নাথাকিব আপুনি সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে এই কাম কাজবিলাক কৰি আছে আমি বস্তুটো বুজি পাইছো ২৬ত নিৰ্বাচন আছে এগৰাকী মুছলমান সাংবাদিকক পাই গ'ল কিন্তু সাংবাদিকজন কিন্তু নিৰ্ভীক নিৰপেক্ষ দেই মুছলমান হলেও সেই মানুহজনৰ পক্ষত কিয় আছে অসমৰ ৰাইজ যে দিলৱাৰ হুছেইন মজুমদাৰ এগৰাকী নিষ্ঠাবান সংবাদকৰ্মী তেখেতৰ পক্ষত অসমৰ ৰাইজ কিয় আছে কথাটো বুজি লওক আপোনালোকে যে এতিয়ালৈকে দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে তেনেকুৱা কোনো ধৰণৰ এলিগেশ্যন নাই আপুনি যিবিলাক কথা কৈ আছে এগৰাকী দুৰ্নীতিগ্ৰস্ত সাংবাদিক নহয় আপোনাৰ চৰকাৰৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে সেইটো কভাৰেজ কৰিবলৈ যাওঁতে ইমান তললৈ আপুনি যে গুচি গৈছে ব্যক্তিগত লেভেলত সেই কথাটো কিন্তু শুভা নাপায় হিমন্ত বিশ্ব শৰ্মা সেই কথা শুভা নাপায় আচলতে আপুনি কোৰ্টে এটা নিৰ্দেশনা দিয়াৰ পাছত কোৰ্টে এগৰাকী ব্যক্তিক জামিন প্ৰদান কৰাৰ পাছত এনেকে লাগি থাকে নেকি মুখ্যমন্ত্ৰীয়ে আৰু সেইটো কি অপৰাধ হল আপোনালোকে কওকচোন বাৰু এপেক্স বেংকৰ দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে অভিযোগটো মিছা বুলিওতো কোৱা নাই অভিযোগটো সঁচা বুলি আপোনাৰ এপেক্স বেংকৰ যিজন অধ্যক্ষ বিশ্বজিৎ ফুকনেতো কৈ আছে যে ৰাজেশ বাজাজ নামৰ মানুহজনে ২০ কোটি টকা লৈ গৈছে সেই কথাটো তেওঁ অপেনলি কৈ আছে দেখোন আৰু সেই কথাটো সকলোৱে জানে